चिरांनि बिजनियाव सानै लाइमोनखौ लांखारनो नाजादों सानै मुसलमान सुबुङा। सानै मुसलमान सुबुङा गावखौनो हिन्दुनि सिनायथि होना लांखारनो नाजादोंमोन सानै हिन्दु लाइमोन सिख्लाखौ। মানে দুজন ল'ৰাক আৰু দুজন ছোৱালীক একেলগে ষ্টেচনত বহি থাকবা দেখিলোঁ। দেখাৰ পিছত চালোঁ যে কিছ কৰি আছে। পিছত ল'ৰা আৰু ছোৱালীজনক যেতিয়া ধৰি কিনে পোষ্ট কৰিলোঁ, পিছত ল'ৰাখন নিজৰ নাম হিন্দু বুলি কৈছিল আৰু ছোৱালীখনো হিন্দু বুলি কৈছিল। তেতিয়া যেতিয়া তাৰ আধাৰ কাৰ্ড চালোঁ, তেতিয়া ল'ৰাখন মুছলিম ওলাইছে। আমাৰ হিন্দু ছোৱালী হিন্দু বোৱাৰী যিবিলাক টাৰ্গেট কৰি আছে, যাতে আমাৰ সিহঁতৰ ধৰ্মান্তৰকৰণ নহয়, সিহঁতৰ টাৰ্গেট এটাই, যাতে আমাৰ হিন্দু ছোৱালী আৰু হিন্দু নাৰীসকলক যাতে আমি কেনেকৈ কনভাৰ্ট কৰিব পাৰোঁ। थांनाय मंगलबारनि मोनाबिलि समाव चिरांनि बिजनी रेल स्टेशनाव सानै मुसलमान सेंग्राजों लोगोसे सानै हिन्दु लाइमोन सिख्लाखौ हमनो मोननाय जाथाया सोराङाव फैदों। अजद सिखारनाय बादिब्ला सानै सेंग्राया सिगाङाव गावखौनो हिन्दुनि सिनायथि होदोंमोन, नाथाय फोरमानलाइ नायबिजिरनायनि उनावसो मुस्लिम होनना सिनायथि मोनदों। हमनो मोननाय सानैबो सेंग्राया चिरां जिल्लानि रौमारी गेदा बाजारनि जामिरुल आली आरो सुकुर आली होनना सिनायथि मोननाय जादों। आरो दायो हमनो मोननाय लाइमोनफोरखौ रेलवे पुलिसनो गथायबाय होनना सुलुंनि गेजेरजों मिथिना मोनदों। জয় শ্ৰীৰাম। আজি আমি আমাৰ দোকান আছে ইয়াতে ওচৰতে। মই ৰাষ্ট্ৰীয় বজৰং দলৰ ল'ৰা। আমি প্ৰত্যেক দিনেই আমাৰ ষ্টেচনত একবাৰ ঘূৰিবলৈ আহোঁ। আহাতে আজি মানে দুজন ল'ৰাক আৰু দুজন ছোৱালীক একেলগে ষ্টেচনত বহি থাকবা দেখিলোঁ। দেখাৰ পিছত চালোঁ যে কিছ কৰি আছে। পিছত ল'ৰা আৰু ছোৱালীজনক যেতিয়া ধৰি কিনে সোধ-পোছ কৰিলোঁ যে ক'ত ঘৰ কি ঘৰ, পিছত ল'ৰাখন নিজৰ নাম হিন্দু বুলি কৈছিল আৰু ছোৱালীখনো হিন্দু বুলি কৈছিল। তেতিয়া যেতিয়া তাৰ আধাৰ কাৰ্ড চালোঁ, তেতিয়া ল'ৰাখন মুছলিম ওলাইছে। সেইটো বহুত মানে বস্তুটো পূৰা লাভজেহাত ওলাইছে। একচুৱেলি এতিয়া বস্তুটো আমি থানাত দিছোঁ, আমাৰ যিটো ৰেলৱে পুলিচ আছে তাত বস্তুটো এতিয়া হেণ্ড অভাৰ কৰিছোঁ। ইয়াৰ পৰা কি হয় নহয় চবখিনি জানিব পাৰিব। আৰু এটা কথা কি, অসম চৰকাৰৰ ওচৰত আমাৰ এটাই বিশেষভাৱে অনুৰোধ যে লাভজেহাতৰ বিৰুদ্ধে কঠোৰ আইন আনক, অন্যথা আমি ৰাষ্ট্ৰীয় বজৰং দলে এইটো কোনো পলতে সহ্য কৰি নলওঁ। যদি আমাৰ ৰাষ্ট্ৰীয় বজৰং দলত যদি ৰাষ্ট্ৰীয় ঘাইপথত ওলাব লাগে, তেনেহ'লে এনেকুৱা লাভজেহাতিৰ বিৰুদ্ধে ব্যক্তিক আমি ৰাস্তাত থিয় কৰি গুলিয়াই হত্যা কৰিম। এইটো আমি ৰাষ্ট্ৰীয় বজৰং দলে অসম চৰকাৰত কৈ দিলোঁ। আৰু যিটো আমি লাভজেহাত কেছটো ধৰিছোঁ আজি, এইটো যদি আমি ভালকৈ তদন্ত কৰাৰ পিছত যদি বুজিছোঁ যে ল'ৰাখন মুছলিম আৰু ছোৱালীখন হিন্দু আৰু ছোৱালীখন নাবালিগ হয়, এতিয়ালৈকে এজ হোৱা নাই, তো এইটো মাইনৰিটি হৈছে। তো এটাই অসম চৰকাৰৰ ওচৰত অনুৰোধ আৰু SP আৰু DC ওচৰত অনুৰোধ জনাইছোঁ যে ল'ৰাখনক কঠোৰ শাস্তি দিয়ক, অন্যথা ৰাষ্ট্ৰীয় বজৰং দল যদি এইটো ব্যৱস্থা ল'ব লাগে। কথা নহয়, যেনেকৈ নলবাৰীত হৈছে লাভজেহাত হৈছে, আমাৰ হিন্দু যুৱতীৰ লগত আৰু হিন্দু এটা ল'ৰাক মাৰি পেলাইছে। ঈদৰ দিনাও বলি হৈছে, হোলীৰ দিনাও বলি হৈছে। এনেকুৱা কৰি হিন্দু কেতিয়াও সহ্য কৰি নাথাকে। আৰু অন্যথা বজৰং দলে যদি ৰাস্তাত নামবা লাগে, তেনেহ'লে আমি আইন প্ৰশাসন আৰু চৰকাৰক কাহাকো এৰি নিদিওঁ, আমি কাহাকো ভয় নকৰোঁ। এইটো চৰকাৰৰ কাষত বিনম্ৰভাৱে অনুৰোধ হৈছে। আৰু আমাৰ যিটো আসামৰ যিটো হিমন্ত বিশ্ব শৰ্মা CM ছাৰৰ লগত এটা ভালকৈ আমি অনুৰোধ কৰি জনাইছোঁ যে ছাৰ আপুনি বস্তুটোক ভালকৈ তদন্ত কৰক, যে এইটো একচুৱেলি ভাল পোৱা নহয়, এইটো তাহাঁতৰ প্লেনিংটো বন্ধ কৰিব লাগে। আৰু যেনেকৈ নলবাৰীত ইনকাউণ্টাৰ কৰিছে, এনেকৈ আমাৰ বিজেপিতো ইনকাউণ্টাৰ কৰিব লাগিব, অন্যথা বজৰং দলে এৰি নেযায়। আমি গোপন সূত্ৰৰ ভিত্তিত যিটো আমি বিজনী ৰেলৱে ষ্টেচনৰ পিছফালে যিটো আমাৰ RPF যিটো পুলিচ ষ্টেচন আছে, তাতে এটা দুৰ্ঘটনা যিটো হৈ গ'ল, যে লাভজেহাতৰ এটা ঘটনা আকৌ আমি বিজনী দেখা পালোঁ। আৰু এটা দুৰ্ভাগ্যজনক, দিনক দিনৰ লাভজেহাতৰ ঘটনা বাঢ়িয়ে আছে। তো এইফালে এতিয়া আমি হিন্দু সমাজক আমি এটাই মেছেজ দিব বিচাৰিছোঁ, আমাৰ বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ ফালৰ পৰা, যে আমাৰ হিন্দু সমাজৰ যিবিলাক অভিভাৱক তেখেতক আমি এটাই বাৰ্তা দিব বিচাৰিছোঁ, আমাৰ বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ ফালৰ পৰা, যে আমাৰ হিন্দু ছোৱালী বা আমাৰ হিন্দু বোৱাৰীসকলক বা আমাৰ হিন্দু নাৰীসকলক যে আপোনালোকে কমচে কম সজাগ আৰু সচেতন হওক, যাতে আমাৰ যিবিলাক বিধৰ্মীয়ে আমাৰ হিন্দু ছোৱালী হিন্দু বোৱাৰী যিবিলাক টাৰ্গেট কৰি আছে, যাতে আমাৰ সিহঁতৰ ধৰ্মান্তৰকৰণ নহয়, সিহঁতৰ টাৰ্গেট এটাই, যাতে আমাৰ হিন্দু ছোৱালী আৰু হিন্দু নাৰীসকলক যাতে আমি কেনেকৈ কনভাৰ্ট কৰিব পাৰোঁ। সিহঁতৰ এটা লাভজেহাতৰ এটা ডাঙৰ এটা ষড়যন্ত্ৰ। তো এই ষড়যন্ত্ৰ আমি প্ৰতিৰোধ কৰাৰ কাৰণে আমি সদায় বিশ্ব হিন্দু পৰিষদ বজৰং দল তথা আমাৰ যিমান হিন্দু সংগঠন আছে ভাৰতবৰ্ষত বা আমাৰ অসমত,
গোটেইকেইটা আমাৰ হিন্দু সংগঠন যদি আমি ৰাজপথত যদি ওলাই আহিব লাগে তেতিয়াহ'লে এই মিয়া যিবিলাক জেহাদী চিন্তাধাৰা যিবিলাক মিয়া মুছলমান সিহঁতক কিন্তু আমি এই কি কয় সিহঁতৰ কিন্তু ৰাতি টোপনি নোহোৱা হৈ যাব আৰু সিহঁতৰ আগন্তুক দিনত যিবিলাক ভয়াৱহ যিটো পৰিস্থিতি হ'ব ইয়াৰ বাবে জগৰীয়া কিন্তু আমাৰ হিন্দু সমাজ নহয়, ইয়াৰ বাবে জগৰীয়া হ'ব জেহাদী মৌলবাদী যিবিলাক চিন্তাধাৰা সিহঁতে জগৰীয়া হ'ব। আৰু লগতে আইন প্ৰশাসনক আমি এটাই অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে আমাৰ হিন্দু নাৰীৰ প্ৰতি যিটো সুৰক্ষা যাতে আমাৰ সদায় যাতে আমি হিন্দু নাৰীসকল যাতে আমাৰ সদায় সুৰক্ষিত হৈ থাকে আৰু লগতে আমাৰ অসম চৰকাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মহোদয়ে ওচৰত আমি এটা বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ ফালৰ পৰা এটাই বাৰ্তা দিব বিচাৰিছোঁ যাতে আমাৰ হিন্দু নাৰীসকলতে আইন এটা সুৰক্ষা হিন্দু নাৰীৰ আইন সুৰক্ষা যাতে প্ৰণয়ন হয় আৰু লগতে লাভ জেহাদ আইন প্ৰণয়ন যাতে হয়। আৰু আমাৰ বিশেষকৈ এই যিবিলাক ঘটনা লাভ জেহাদৰ ঘটনা এইবিলাক শুনি মানে আমাৰ এটা মানে বিশেষকৈ আমাৰ আগন্তুক দিনৰ কাৰণে এটা ভয়ানক পৰিস্থিতি আহি আছে। সিহঁতৰ কেৱল টাৰ্গেট আমাৰ হিন্দু নাৰী আৰু হিন্দু বোৱাৰী। তো এই বস্তুটো আমাৰ প্ৰতিৰোধ কৰিব লাগিব, যেনেকৈ নহওক বলপূৰ্বকভাৱে হওক বা আমাৰ কৌশলগতভাৱে হওক, যিকোনো আইন প্ৰক্ৰিয়াৰ দ্বাৰাই হওক এই যিটো লাভ জেহাদৰ যিবিলাক বিষয় এই বস্তুটো প্ৰতিৰোধ কৰিব লাগিব, বন্ধ হ'ব লাগিব। অন্যথা আমাৰ যিমান হিন্দু সংগঠন আছে ক'ব লগা হয় অলৰেডি বহুত হিন্দু সমাজ আমাৰ জাগ্ৰত হৈছে